ভুল মই ডাইৰেক্ট হেণ্ডিমেনক দিয়া নাই, ড্ৰাইভাৰকো দিয়া নাই। ভুল মোৰো আছে, স্বীকাৰ কৰোঁ মই। আৰু ভুল স্বীকাৰ কৰিবৰ কাৰণে মই কাকো ভয় নকৰোঁ। মোৰ ভুল, মই ভুল, আৰু যিটো মোৰ শুদ্ধ সেইটো মোৰ শুদ্ধ। বছ ইমানেই কথা। বাকী আপোনালোকে মোক এইবিলাক পাগলামি কমেণ্টবিলাক কৰি নাথাকিব, গম পাইছে নাই? MVI মাকৰ পেটৰ পৰা শিকি আহিব, কোনে শিকাব, কি কথা কি বতৰা। আৰু গাড়ী লাইনত আহি কিনে যেতিয়া নিজে চলাবই তেতিয়া গম পাব গাড়ী কি বস্তু হয়। ঘৰত বহি বহি এনেই আল্টু ফাল্টু কমেণ্ট কৰি কিনে আপোনালোকৰ টাইম লছ কৰি নাথাকিব, গম পাইছে নাই? বেলেগ কাম কৰক। বৰ্তমান গাড়ী পামচাৰ হৈ গ'ল, তাৰপিছতে গৰমো বহুত বেছি দি আছে। আমি টায়াৰ চেঞ্জ কৰি আছোঁ। ভাইটি বৰ্তমান টায়াৰ খুলি আছে। কেনেকুৱা পাইছা গৰমত ভাইটি? হা মই অকল লিফ্টৰ টায়াৰটো লগাবলৈ কাৰণে অকণ প্ৰব্লেম পাওঁ না মাজে মাজে কেতিয়াবা। গৰম, পূৰা গৰম। লগৰ গাড়ী আহিছে, জাষ্ট নাও। গেলা গৰমত টায়াৰ খুলিবলগীয়া হৈ আছে বৰ্তমান ৰাস্তাত। পামচাৰ হৈ গ'ল এইটো পূৰা। এইটো বৰ্তমান আমি গৈ আছোঁ দেৰগাঁও। চিমেণ্ট লৈ কিনে খালী হ'ব দেৰগাঁৱত। টায়াৰ চেঞ্জ কৰা হৈ গ'ল। এইফালে গৰম, পূৰা গৰম। ওচৰত যাব ঘৰ, তাৰপিছতে এক্সচেঞ্জ হ'ম 2-3 দিনৰ কাৰণে। ময়ো ফ্ৰী আছিলোঁ। গৰম মানে কৈছোঁ নহয়, গৰমত পূৰা পচিনা পচিনা হৈ গৈছোঁ পূৰা। তাৰপিছতে গাড়ী লগাই দিলোঁ। লগৰজন ঘৰত গৈছে, অকণমান কিবা প্ৰব্লেম হৈ আছে কাৰণে 2-3 দিনৰ কাৰণে ৰিলিজ দি থৈ গৈছে। চিমেণ্ট লোড আছে, পূৰা 26 টন আছে বুলি কৈ আছে। তাৰপৰা পুৰণা গাড়ী। ভাত পানী খোৱা নাই, 1 বাজি গ'ল। 50 বেগ খালী হ'ব, তাৰপৰা গাড়ী খালী কৰি কিনে ভাত খাব লাগিব, ভোক লাগিছে। তাৰপৰা আমি বৰ্তমান এতিয়া দেৰগাঁৱত আছোঁ। গাড়ীটো খালী নহ'লে, তাৰপিছতে ৰ'দো বহুত দি আছিলে। ক'লে কালিলৈ ৰাতিপুৱা খালী কৰি দিম বুলি। তাৰপৰা এতিয়া আমি দেৰগাঁৱতে আছোঁ, দেৰগাঁৱতে থাকিবলগীয়া হ'ব। বতাহটো অলপমান মাৰি আছে মিহি মিহিকৈ, ভাল লাগিছে এতিয়া। তাৰপিছতে ফুটপাথতে ছিটটো উলিয়াই বহি আছোঁ। এইফালে দোকান পোহাৰ আছে, এইটো মানুহ অহা যোৱা কৰি আছে। এইটো পাছফালে দেখিছে ফুটপাথ, ড্ৰেইনৰ ওপৰেদি। তাৰপৰা খালী হ'ব আপোনাৰ ইয়াত। লেবাৰ পাৰ্টি আহিছিলে, লেবাৰ পাৰ্টিবিলাক চব গুচি গ'ল। তাৰপৰা আপোনালোকক জনাওঁ, সেইদিনাখনি যোনটো দেওবাৰ দিনাখনি যোনটো এক্সিডেণ্ট হৈছিলে মৰাণত, সৰু গাড়ী এখনে পাছত আহি থকা গাড়ীখনে যিটো দেখিছে তাৰ ওপৰত ডিপেণ্ড কৰি কিনে দুটা এটা কুৱেশ্যন কৰিছে গাড়ীখনক। সেইটো আপোনালোকে নিগেটিভ পইণ্টত যি টি কমেণ্ট কৰি নাথাকিব। বহুতে বহুত কমেণ্ট কৰি আছে কি হেল্পাৰক গাড়ী চলাবৰ কাৰণে ৰাস্তাত নিদি কিনে ক'ত দিব, মাকৰ পেটত শিকি আহিব নেকি, কিবাহে। মইতো আপোনালোকক কোৱা নাই হেল্পাৰক গাড়ী চলাব নিদিবৰ কাৰণে। গাড়ী চলাব, হেল্পাৰক ড্ৰাইভাৰে গাড়ী নিদিলে কোনে দিব? অকলেতো গাড়ীখন চলাব নোৱাৰে, সেইটো ময়ো জানো। হেল্পাৰক শিকাব লাগে বুলি ময়ো শিকাওঁ, মোৰো হেণ্ডিমেন আছে। আপোনালোকে এনেকুৱা নহয় যে য'তে মন যাব ত'তে গাড়ী দিব, ত'তে চলাব দিব, আগ পিছ নোহোৱাকৈ একো কথা নিশিকাব। গাড়ী শিকোৱাৰ আগত কিছুমান ৰাস্তাৰ ওপৰত চলিবৰ কাৰণে কি কি নিয়ম নীতি মানি চলিব লাগে সেইবিলাক শিকাওক। আপোনালোকে মোক শিকাব নালাগে সেইবিলাক। কিছুমান কথা আপোনালোকে ভাবি চিন্তি ক'ব, এনেই যি টি আবোল তাবোল গাই নাথাকিব। আৰু MVI যে কথা যে আপোনালোকে কৈ আছে, হেল্পাৰটো যদি চলাই যায় ৰাস্তাত, যেতিয়া আপোনালোকক MVI পায় তেতিয়া কি আপোনালোকক এৰি দিব নেকি? ফাল্টু কথাবিলাক আপোনালোকে কৈ নাথাকিব, গম পাইছে নাই? বেয়া লাগে। আৰু মইতো আপোনাৰ ড্ৰাইভাৰটোক একো বেয়াকৈ কোৱা নাই, হেণ্ডিমেনটোক একো বেয়াকৈ কোৱা নাই। আপোনালোকে এনেই বেকাৰকৈ কিছুমান কথা মানে বখলিয়াই আছে। ভুল মই ডাইৰেক্ট হেণ্ডিমেনক দিয়া নাই, ড্ৰাইভাৰকো দিয়া নাই। ভুল মোৰো আছে, স্বীকাৰ কৰোঁ মই। আৰু ভুল স্বীকাৰ কৰিবৰ কাৰণে মই কাকো ভয় নকৰোঁ।
মোৰ ভুল আৰু যিটো মোৰ শুদ্ধ সেইটো মোৰ শুদ্ধ, বছ ইমানেই কথা। বাকী আপোনালোকে মোক এইবিলাক পাগলামি কমেণ্টবিলাক কৰি নাথাকিব, গম পাইছে নাই? MVI মাকৰ পেটৰ পৰা শিকি আহিব, কোনে শিকাব, কি কথা কি বতৰা। আৰু গাড়ী লাইনত আহি কিনে যেতিয়া নিজে চলাবই তেতিয়া গম পাব গাড়ী কি বস্তু হয়। ঘৰত বহি বহি এনেই আল্টু ফাল্টু কমেণ্ট কৰি কিনে আপোনালোকৰ টাইম লছ কৰি নাথাকিব, গম পাইছে নাই? বেলেগ কাম কৰক। পূৰা বৰষুণ আহি গ'ল মানে দেই। এতিয়া গৰম পূৰা যেনেকুৱা গৰম দি আছিলে তাৰপিছতে এতিয়া পূৰা বৰষুণ দিছে চাওক। পূৰা বৰষুণ। তাৰপিছতে আজি আহি গ'লোঁ মই বৰ্ডি গাড়ীত আছোঁ বৰ্তমান। বৰ্ডি গাড়ী আজি 2-3 বছৰ আগতে চলোৱা, তাৰপৰা চলোৱা নাছিলোঁ। তাৰপৰা আকৌ আজি লগৰ এজনক অকণমান হেল্প কৰিবৰ কাৰণে আহিলোঁ। কিবা ঘৰত প্ৰব্লেম হৈ আছিলে, ঘপককৈ ফোন কৰিলে, তো ময়ো ৰখি নাথাকিলোঁ, গুচি আহিলোঁ। মই ঘৰতে ফ্ৰী আছিলোঁ, গাড়ী বনাব দিয়া আছে গেৰেজত। বাকী গাড়ী খবৰ খাতি লৈ থকা হৈছে, গাড়ী বনাই থাকিব আৰু বহি থাকিলে ঘৰত আমনিও লাগে কাম বন নহ'লে। তাৰপৰা আজি 2-3 দিনমান আৰু বডিগাৰ্ড আকৌ থাকিম তাত নহালৈকে, লগৰে হয়। কথাবিলাক তেনেকুৱাই আৰু। ধন্যবাদ।